যোৱা ইংৰাজী ৬ জুলাই তাৰিখে প্ৰগতিশীল মহিলা সমাজৰ ২৪তম প্ৰতিষ্ঠা দিৱসটি ডিমৌৰ কুশল পথ নামঘৰ প্ৰাংগণত উদযাপন কৰা হয়। দিৱসটি দিনজোৰা কাৰ্যসূচীৰে সুন্দৰভাৱে উদযাপন কৰা হয়। পুৱা নিৰ্ধাৰিত সময়সূচী মতে পতাকা উত্তোলন কৰে সভানেত্ৰী মহোদয়াই। তাৰ পিছত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী সমাপন কৰা হয়। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আৰু মহিলাসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰথমে শিশুসকলৰ মাজত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কবিতা গছ ভাল পোৱা ককাৰ খং আবৃত্তি কৰিবলৈ নিৰ্ধাৰিত কৰি দিয়া হয়। খ শাখাত আবৃত্তিৰ বাবে নিৰ্ধাৰিত কবিতা আছিল পদ্মধৰ চলিহাদেৱৰ স্বদেশ প্ৰেম। তাৰপিছত মহিলাসকলৰ মাজত কবিতা আবৃত্তি আৰু ফকৰা যোজনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিফলতা লৈ এই ৰচিলো জীৱন গীতি, সৰি পৰে দুচকুৰ নীৰ, বিশাল বিশ্বত মাথো নয়নৰ লোৰে মোৰ উপচি সাগৰৰ তীৰ। জীৱন সপোন দিঠকৰ মৰিচিকা, জীৱন সপোন মাথো দিঠকৰ মৰিচিকা, ছায়া মায়া ছবি সপোনৰ জীৱন কবিতাৰ শিৰোনাম নাট্য, কবি নলিনীবালা দেৱী। বিফলতা লৈয়ে ৰচিলে জীৱন গীতি, সৰি পৰে দুচকুৰ নীৰ, বিশাল বিশ্বত মাথো নয়নৰ লোৰে মোৰ উপচি সাগৰৰ তীৰ। জীৱন সপোন স্মৃতি দিঠকৰ মৰিচিকা, ছয়া ময়া খোজ সপোনৰ। এই একো নকৰে, আকৌ ঘৰৰ পৰা আনি মেলি দিয়ে, একে খায়। কি কৰে কৰ, খৰ ৰান্ধনি খৰ বাহনি পয়াক লঘোণে যায়। খৰ ৰান্ধনি ৰান্ধিয়ে থাকে, বাঢ়িয়ে থাকে, কিন্তু যোৱা সময়ত মানুহজনক ভাতকেইটা বনাই খুৱাব নোৱাৰে। এইখিনি কথা কাম কৰি থাকোঁতে, তেওঁলোকৰ চালচলন কৰি থাকোঁতে, কিবা এটা কৰি থাকোঁতে এইবিলাক মাতিব, তেওঁলোকৰ সহজে মনত ৰ'ব, কাৰণ আৰু আনন্দ দিব। ইয়াকে কৈ মই ফকৰা যোজনা সামৰণি মাৰিছোঁ। ধন্যবাদ। বিচাৰকৰ ফালৰ পৰা দুআষাৰ মন্তব্য আগবঢ়ায়। জ্যোতিষিল্ড থাকে, য'ত ৰ'ব লাগে, য'ত আমাৰ মানে যিদৰে আমি কৰিব লাগে, আমাৰ কবিতা এটাৰ আবৃত্তিটো আমাৰ সুন্দৰ হয়। আৰু যিসকল শ্ৰোতা দৰ্শক শ্ৰোতা আৰু সেই শ্ৰোতাসকলে সেই আবৃত্তিৰ মাজেৰে তাৰ যিটো বিষয়বস্তু বা তাৰ যিটো ভাৱবস্তু, সেই ভাৱবস্তু বা বিষয়বস্তুটো বুজি পাই কবিতাটোৰ সৌন্দৰ্য, আচলতে সৌন্দৰ্য বিভিন্ন ব্যক্তিৰ ল'ৰাৰ পৰা ছোৱালী, সৰু ডাঙৰ বা বৃদ্ধলৈকে তেওঁলোকৰ যিখিনি জন্মগত গুণ থাকে, যিখিনি প্ৰতিভা থাকে, যিখিনি জানে, সেইখিনি বিকাশ কৰিবৰ কাৰণে এটা চ'ৰ্চ লাগে বা এটা মঞ্চ লাগে। আৰু সেই মঞ্চখনেই হৈছে আমাৰ এনেকুৱা ধৰণৰ মহিলা সমিতি বা বিভিন্ন ধৰণৰ সংগঠন, যাৰ যোগেদি তেওঁলোকে নিজৰ প্ৰতিভাখিনি। প্ৰতিযোগিতা সমাপন হোৱাৰ লগে লগে এটি সমবেত সংগীতেৰে
সভাৰ কাম আৰম্ভ হয়। আসনত উপবিষ্ট প্ৰগতিশীল মহিলা সমাজৰ অন্যতম সদস্যা মিতালী বৰগোহাঁই গগৈৰ কথা আৰু সুৰেৰে সজোৱা গীতটিৰ সকলোৱে প্ৰশংসা কৰে। সভাত এককভাৱে গীত পৰিৱেশন কৰে মিতালী বৰগোহাঁই গগৈ, জিতানী দত্ত আৰু বিউটি গগৈ।
উত্তৰ দিশত ৰশ্মি সাধনীদাৰ বাইদেৱে স্বৰচিত এটি গীতেৰে সভাখন শুৱনি কৰে। নিশে তাৰ কিৰীটিয়ে ধাৰি পাদ দেশত গংগা যমুনা সভাখনিৰ সভাপতিত্ব কৰে ইতিহাস সভানেত্ৰী ৰুণু দত্তই আৰু লগতে বিশেষভাৱে সকলো ক্ষেত্ৰতে আগভাগ লয় হিৰণ্য গোস্বামী বাইদেউ আৰু পাৰুল বৰা বাইদেৱে। শেষত প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। Thank you.